কিছুদিনৰ আগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে গোটৰ মহিলাসকলক 10,000 টকা নিজৰ বেংক একাউণ্টত সুমিয়াই দিয়া হ'ব তেওঁলোকে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিবলৈ। আজি এই এপ্লিকেশ্যনখন পঞ্চায়তে বিতৰণ কৰিছে। মোৰ হাততো দেখিছে এখন এপ্লিকেশ্যন ফৰ্ম আছে। এই অভিযানটোৰ নাম আছিল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। আপোনাক চৰকাৰে 10,000 টকা যেতিয়া অমৃত বৃক্ষ আন্দোলন হৈ আছিল, অমৃত বৃক্ষ আন্দোলনৰ সময়ত চৰকাৰে যিটো গছপুলি ৰোপণ কৰিবলৈ আপোনালোকক কৈছিলে আৰু ফটো আপলোড কৰিবলৈ কৈছিলে, তেতিয়া 10,000 টকা মহিলাসকলক দিয়াৰ কথা কৈছিলে আৰু সেই 10,000 টকা এপ্লিকেশ্যনখন আহি পৰিছে। এপ্লিকেশ্যনখনত আপোনালোকক চৰকাৰে এটা 10,000 টকা প্ৰদান কৰিব ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিবলৈ। আপোনালোকে যদি এই ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে 10,000 টকা আপোনালোকে এই ব্যৱসায় পত্ৰখনৰ জৰিয়তে 10,000 টকা লাভ কৰিব। এই পত্ৰখন আপোনালোকে কেনেকৈ ফিল কৰিব লাগিব, কি নথি পত্ৰ লাগিব এই পত্ৰখনৰ লগত, কি ক্ৰাইটেৰিয়া আপোনাক লাগিব, আপুনি গছপুলি যিটো ৰোপণ কৰিছিলে গছপুলি, সেই গছপুলিৰ ফটো কেনেকৈ পাব, যদি আপোনাৰ গছপুলিকেইটা মৰি গৈছিলে এতিয়া পইচা পাবনে নাপায়, সেই সকলোখিনি এই ভিডিঅ'টোত জানি লওক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপুনি বেনিফিট অফ স্কিম, এই স্কিমৰ বেনিফিটখিনি সম্পূৰ্ণ স্ক্ৰীণত চাব পাৰিব। ইয়াত আপোনাৰ 50% লোন দিব আৰু আপোনাৰ ৰেহাই থাকিব আৰু 3% আপোনাৰ নেক্সট টাইম থাকিব 10,000 টকা দিয়াৰ পাছত। তাৰপিছত আপোনাৰ 18 জানুৱাৰী তিনিচুকীয়া, ডিব্ৰুগড় 19 জানুৱাৰী, 20 জানুৱাৰী, 21 জানুৱাৰী এইদৰে আপোনাৰ ডিষ্ট্ৰিক্টবিলাক ভাগ কৰাই দিছে। আপোনাৰ 21 লিখাটো 21 জানুৱাৰীৰ দিনা শোণিতপুৰ, দেৰগাঁও, নগাঁও, বিশ্বনাথ চাৰিআলিত ইয়াৰ প্ৰপত্ৰ বিতৰণ হ'ব। এখন 1 নম্বৰ সংকল্প পত্ৰখন দেখিছে, ইয়াৰ দ্বাৰা মই শ্ৰীমতী জি পিতা স্বামী বছৰ ইয়াত থাকিব। ইয়াত সংকল্প পত্ৰটো কি হয়, মই এগৰাকী কন্যা সন্তানৰ মাতৃ, সেয়ে মই কন্যা সন্তানৰ শিক্ষাৰ প্ৰতি প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত। মোৰ কন্যা ইতিমধ্যে অংগনবাড়ী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি হৈ আছে। তাই শিক্ষাৰ প্ৰতি মই যত্ন ল'ম। অথবা মোৰ কন্যা সন্তানৰ বৰ্তমান বিদ্যালয়ত নামভৰ্তিৰ বয়স হোৱা নাই। মোৰ কন্যা সন্তানৰ 3 বছৰ বয়স হ'লে মই তাইক অংগনবাড়ী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম। বা অথবা আৰু এটা আছে, ভৱিষ্যতে মোৰ কন্যা সন্তানৰ জন্ম হ'লে 3 বছৰ বয়সত মই তাইক অংগনবাড়ী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম। আৰু 2 নম্বৰ আছে, মই ঘোষণা কৰিছোঁ যে উল্লেখিত যিকোনো তথ্য ভুল হ'লে মই পইচা ঘূৰাই দিব বুলি। এইটো ফাৰ্ষ্ট সংকল্পটো দেখিছে এইটো। তাৰপৰা দ্বিতীয়ত আৰু এটা সংকল্প আছে, মই এগৰাকী সাধাৰণ শ্ৰেণী অন্যান্য শ্ৰেণী পিছপৰা মহিলা, মই মোৰ সন্তান 3টাকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প। মানে সন্তান আপুনি 3টাকৈ বেছি কৰিব নোৱাৰিব। যদি ইতিমধ্যে মোৰ 3টা সন্তান হোৱা নাই তেন্তে মই মোৰ সন্তানৰ সংখ্যা 2টাতে সীমিত ৰাখিবলৈ চেষ্টা কৰিম। এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে, এইটো দিব লাগিব আপুনি। মই এগৰাকী অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ সম্প্ৰদায়, মটক জনজাতি এইখিনি আছে। মোৰ সন্তানৰ 4টাকৈ বৃদ্ধি হ'লে, মানে 4টা আপুনি সন্তান কৰিব নোৱাৰিব। যদি 4টা নাই হোৱা এতিয়ালৈকে 3টাতে সীমিত ৰাখিব আপুনি মৰা। এইখিনি আপুনি সংকল্প ফাৰ্ষ্ট, ছেকেণ্ড সংকল্পটো এইটো ছেকেণ্ড সংকল্প আপুনি ল'ব লাগিব। এই আঁচনিখনৰ বিষয়ে অলপ জানি লওক। এবাউট মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আঁচনিখনৰ বিষয়ে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ লক্ষ্য হৈছে মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী লাখপতি বাইদেউ হ'বলৈ সহায় কৰা আৰু অনুদানত উদ্যমিতা পুঁজি হিচাপে আৰ্থিক সাহায্যৰ জৰিয়তে বাৰ্ষিক ন্যূনতম 1 লাখ টকা উপাৰ্জনৰ সুবিধা প্ৰদান কৰা। মানে এইটো আপোনালোকৰ আঁচনিখনৰ মূল পৰ্যায়ক্ৰমে ৰূপায়ণ, কেনেকৈ ৰূপায়ণ কৰিব ইয়াত লিখা আছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসম ৰাজ্যিক গ্ৰামোন্নয়ন জীৱিকা অভিযান অধীনত থকা আত্মসহায়ক গোটসমূহৰ সকলো যোগ্য সদস্যক প্ৰথম পৰ্যায়ত উদ্যমিতা পুঁজিৰে প্ৰতিজনক 10,000 টকা অনুদান প্ৰদান কৰা হ'ব। এইটো লিখা আছে। দ্বিতীয়তে আৰু তৃতীয় পৰ্যায়ৰ বিষয়ে পৰৱৰ্তী সময়ত অৱগত কৰা হ'ব। মানে এতিয়ালৈকে কোৱা নাই, আপোনালোকে নেক্সট টাইম যেতিয়া ইয়াৰ বিষয়ে চৰকাৰে ক'ব বা মুখ্যমন্ত্ৰীয়ে ক'ব তেতিয়া আপোনালোকে এইটো কথা গম পাব। ইয়াত দেখিছে আৰু এটা নেক্সট ইফালে আৰু এটা অপশ্যন আছে। ইয়াত এইখিনি দেখাই দিছোঁ। সেইখিনি কি হ'ল, অনুদানৰ দ্বাৰা আত্মসহায়ক গোটৰ সদস্যই গ্ৰহণ কৰিবলগীয়া দৃষ্টান্তমূলক বাণিজ্যিক কাৰ্যকলাপৰ তালিকা। মানে আপোনালোকক চৰকাৰে যিখিনি পইচা দিব সেইখিনি পইচাৰ পৰা আপোনালোকে কি ব্যৱসায় কৰিব পাৰিব। দেখিছে ইয়াত দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায় কৰিব পাৰিব, বতা চৰাই পালন, গাহৰি পোৱালিৰ পালন, উদ্যান শস্য, দাইল খেতি, ৰবৰ বাগিচা, মাছ ধৰা সঁজুলিৰ ব্যৱসায়, পশুধনৰ জৈৱিক খেতি, পশুধনৰ পৰিবহণ, মুগা বেগ প্ৰস্তুতি আদি। তাৰপৰা আপোনাৰ বেকাৰী, বাঁহৰ নিৰ্মাণ সামগ্ৰী, এইবিলাক ধৰণৰ দোকানৰ উপহাৰ, ইণ্টাৰনেট, জেৰক্স প্ৰিণ্টাৰ, মছলা প্ৰক্ৰিয়াকৰণ, তেল উৎপাদন বিক্ৰী, ধানৰ মিল। আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ আছে। দেখিছে এৰী পালন, মুগা পালন, কণীৰ পৰা কুকুৰা পালন, ছাগলীৰ প্ৰজনন পাম, গাহৰিৰ প্ৰজনন পাম, শাক পাচলিৰ খেতি, ধান খেতি, বাঁহ ৰোপণ, ছজিনা খেতি, চাহ বাগিচা, আপুনি কেঁচুসাৰ উৎপাদন, তামোল খেতি, চিপছৰ ব্যৱসায়, হস্তশিল্প, হাৰ্ডৱেৰ দোকান, আপুনি বিভিন্ন ধৰণৰ মানে ইয়াত এখন তালিকা দি দিছে। আপুনি ইয়াত তালিকাখনত যিকোনো ব্যৱসায় আপুনি কৰিব পাৰে। সেই 10,000 টকালৈ চৰকাৰে সেই 10,000 টকা যে আপোনাক দিছে, সেই 10,000 টকাৰ পৰা ইয়াত কিছুমান ব্যৱসায় দেখাই দিছে আপোনাক। এইবিলাক ব্যৱসায় আপোনালোকে কৰিব পাৰে। বাইক মেৰামতিৰ দোকান খুলিব পাৰে,
কুকুৰাৰ দোকান খুলিব পাৰে, হাৰৰ দোকান খুলিব পাৰে, আচাৰৰ দোকান খুলিব পাৰে, গহনা নিৰ্মাণ কৰিব পাৰে। এইবিলাক সম্পূৰ্ণ ইয়াত দেখা আছে। ইফালে অসমীয়াত লিখি দিছে, এফালে ইংলিছত লিখি দিয়া আছে। এতিয়া ইয়াত কিছুমান যোগ্যতা লিখা আছে দেখিছে, যোগ্যতা এলিজিবিলিটি ক্ৰাইটেৰিয়া। এলিজিবিলিটি ক্ৰাইটেৰিয়া কেইটা কৈ দিছোঁ শুনি লওক। আপুনি উদ্যমিতা পুঁজিৰ বাবে তলত উল্লেখ কৰা মাপকাঠি অনুসৰি হিতাধিকাৰীসকল নিৰ্বাচিত কৰা হ'ব। মানে আপোনালোকৰ ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া কিছুমান লিখা আছে, সেই এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি হ'ব লাগিব। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ লগত আপোনাৰ মেটচ কৰিব লাগিব, তেতিয়াহে আপোনাৰ ইয়াৰ হিতাধিকাৰী হ'ব পাৰিব, মানে নিৰ্বাচিত আপোনাক চিলেকশ্যন কৰিব। 1 নম্বৰটো আছে সদস্যগৰাকী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটৰ সক্ৰিয় সদস্য হ'ব লাগিব। মানে আপুনি আত্মসহায়ক গোটৰ সক্ৰিয় এজন সদস্য হ'ব লাগিব। সদস্যগৰাকীৰ বৈধ আৰু কাৰ্যকাৰী বা সক্ৰিয় আধাৰ সংযুক্ত ছেভিং একাউণ্ট থাকিব লাগিব। বেংক একাউণ্ট নথকা সদস্যসকলে আঁচনিৰ বাবে আবেদন কৰাৰ পূৰ্বে এটা বেংক একাউণ্ট খুলিব লাগিব। মানে ইয়াত কি কৈছে, আপোনাৰ যদি বেংক একাউণ্ট নাই তেতিয়া এটা বেংক একাউণ্ট খুলিব লাগে। যদি আপোনাৰ সক্ৰিয় বেংক একাউণ্ট আছে, মানে আপোনাৰ ওচৰত যদি বেংক একাউণ্ট আছে, সেই বেংক একাউণ্টটো আপুনি হেৰিয়ৰ সৈতে লিংক কৰাব লাগিব, আধাৰৰ সৈতে লিংক কৰা হ'ব লাগিব। যদি আপুনি আধাৰৰ সৈতে লিংক কৰা নাই তেনেহ'লে লিংক কৰি ল'ব। সদস্যগৰাকী যিকোনো মানে আগতে যদি সদস্যগৰাকী ফেডাৰেশ্যন বেংক, বিত্তীয় প্ৰতিষ্ঠান আদিৰ সৈতে আগতে যদি আপুনি লোন লৈ থৈছে, তেনেহ'লে আপুনি এই লোনৰ সুবিধা মানে লাভ নকৰিব। সদস্যগৰাকী কাৰ্যকলাপ বা উদ্যোগৰ দ্বাৰা ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব। আপুনি যদি এটা ব্যৱসায় কৰা মানে উদ্যমী হ'ব লাগিব। আপুনি ব্যৱসায় পইচাটো লৈ এনেই মোবাইল, বাইক, গাড়ী কিনিম এনেকৈ ভাবিলে নহ'ব। আপুনি সেইটোৰ পৰা এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব লাগিব। মানে তেনেকুৱা এটা হেৰি থাকিব লাগিব আপোনাৰ ওচৰত, যে মই এইটো পইচা লৈ যে ব্যৱসায় আৰম্ভ কৰিমেই, লাগিলে দোকান এখনেই খুলিম, মাছৰ দোকান এখনেই খুলিম বা ধানৰ কিবা এখন দোকানেই খুলিম বা কিবা এটাই কৰিম, তাৰ পৰা কুকুৰা কেইটামানে পুহিম, এনেকুৱা ধৰণৰ আপোনাৰ উদ্যমী পৰিকল্পনা থাকিব লাগিব। সদস্যগৰাকী নিজাববীয়াকৈ ন্যূনতম এটা উপাৰ্জনৰ কামত জড়িত হ'ব লাগিব। মানে আপুনি অলৰেডি কিবা এটা কাম মানে লাগিলেও এটা ন্যূনতম উপাৰ্জন আপোনাৰ ডেইলি থাকিব লাগিব কৈছে। সাধাৰণ অন্যান্য পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত সদস্যগৰাকীৰ 3টাকৈ অধিক সন্তান থাকিব নালাগিব। আপোনাৰ 3টাকৈ অধিক মানে সন্তান হ'ব নালাগিব। যদি অন্যান্য পিছপৰা শ্ৰেণীৰ সন্তানৰ সংখ্যা 3টা আৰু যদি তেওঁ অনুসূচিত জাতি 4টা, মানে আপোনাৰ যদি অনুসূচিত জাতি হয়, অন্যান্য হয়, তেনেহ'লে 3টা আৰু 4টা আপোনাৰ লিমিটেশ্যন দিয়া আছে। আপোনাৰ তাতকৈ বেছি হ'ব নোৱাৰিব এই পইচাটো পাবলৈ হ'লে। যদি আত্মসহায়ক গোটৰ সদস্যগৰাকী স্কুললৈ যাব পৰা বয়সৰ কন্যা সন্তান আছে, তেনেহ'লে যিকোনো বিদ্যালয়ত নামভৰ্তি কৰাব লাগিব। আপোনাৰ যদি কন্যা সন্তান আছে, যিকোনো স্কুলত নামভৰ্তি কৰাব লাগিব। উপৰিঞ্চি আপুনি তাই যদি অংগনবাদী স্কুললৈ যাব পৰা নাই বা অংগনবাদী স্কুললৈ গৈ আছে, ভৱিষ্যতে সম্পূৰ্ণ আপুনি পঢ়াৰ দায়িত্ব ল'ম বা পঢ়াম বুলি তেওঁ সেই আপোনাৰ কন্যা সন্তানটিক আপুনি সেই সংকল্প প্ৰদানত স্বাক্ষৰ কৰিব লাগিব। এই সম্পূৰ্ণখিনি সংকল্প প্ৰদানত আছিলে, মানে সংকল্প পত্ৰখনত আছিলে। অমৃত বিষয় আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিটো জীয়াই থকা আৰু বৃদ্ধি হোৱা উচিত। যদি জীয়াই থকা নাই তেন্তে প্ৰমাণপত্ৰ পূৰণ কৰাৰ সময়ত অথবা প্ৰমাণপত্ৰ জমা দিয়াৰ আগতেও গছপুলি ৰোপণ কৰিব পাৰিব। মানে আপোনালোকক আৰু এটা অপশ্যন দিছে যে ইয়াত যিসকলে গছপুলি ৰুইছিলে মৰিও গ'ল বা যিসকলে গছপুলি ৰুইছিলে আপোনালোকৰ ফটোকপি নাই, তেওঁলোকে কি কৰিব পাৰিব, আকৌ এটা গছপুলি ৰুই তেওঁলোকে ফটো মাৰি এই ফৰ্মখনৰ লগত ছাবমিশ্যন কৰিব লাগিব। একদম শেষৰ ফিডত আছে এখন বাছনি সমিতি, চিলেকশ্যন কমিটি। এই বাছনি কমিটিখনে আপোনাক পইচা পোৱাত সুবিধা কৰিব মানে এইখনে যদি চিলেকশ্যন কৰে তেতিয়াহে আপুনি পইচাটো পাব। ইয়াত লিখা আছে চাওক, নিম্নোক্ত সদস্যসকলে গঠিত এখন জিলা পৰ্যায়ৰ নিৰীক্ষক কমিটি থাকিব, যিখন কমিটিৰ দ্বাৰা ৰূপায়ণৰ ওপৰত নজৰ ৰাখিব। মানে এইখিনি সম্পূৰ্ণ পইচা সঠিক জেগাত গৈছে নে নাই, আপুনি পাব নে নাপায়, আপোনাৰ পাবলগীয়া যোগ্যতা আছে নাই, সকলো এই কমিটিখিনিয়ে নিৰ্বাচন কৰিব। আপুনি অভিভাৱক, মন্ত্ৰী, অধ্যক্ষ, জিলা আয়ুক্ত, জিলা সচিব, জিলাখনৰ সকলো বিধায়ক সদস্য থাকিব, মুখ্য কাৰ্যবাহী বিষয়া, জিলা পৰিষদ, প্ৰকল্প সঞ্চালক থাকিব, আপুনি DRDA সদস্য থাকিব, জিলা প্ৰকল্প প্ৰবন্ধক থাকিব, নেতৃত্ব জিলা প্ৰবন্ধক। এই সকলো গৰাকী মানে যিবিলাক ইয়াত নিৰ্বাচিত কমিটি থাকিব, 3গৰাকী সদস্য ৰাজ্য চৰকাৰৰ দ্বাৰা মনোনীত কৰা হ'ব। মানে এইখিনিৰ পৰা এখন মনোনীত কমিটি থাকিব, সেই কমিটিখনে আপোনাক এপ্ৰুভ কৰিলেহে আপুনি পইচাটো পাব। এই ফৰ্মখন কেতিয়া ছাবমিশ্যন হ'ব এতিয়ালৈকে অহা নাই। যদি ফৰ্মখন ছাবমিশ্যন কৰাৰ আগতে আপোনালোকে ফৰ্মখন কেনেকৈ ফিল কৰিব, A to Z ষ্টেপ বাই ষ্টেপ আমি অন্য এটা ভিডিঅ'ত আপোনালোকৰ আগত লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আমাৰ চেনেলটোৰ সৈতে ছাবস্ক্ৰাইব কৰি থাকিব আগলৈ অন্য ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ। ধন্যবাদ।